হেল্ল' গাইজ নমস্কাৰ সকলোকে আৰু আজি মই পাঠশালালৈ আহিলোঁ আৰু কি কাৰণে আহিলোঁ আপোনালোক সকলোখিনি জনাই আছোঁ ভিডিঅ'টো সকলোৱে চাওক আৰু ৰাতিপুৱাই গা পা ধুই লৈ 8টা মান বজাত আমি এনেকৈ আমাৰ বাঘমাৰ চকৰ ফালে ওলাই গৈছোঁ আৰু ইফালে আমাৰ মানে গাঁৱৰ ওচৰৰে আইতা আৰু মই যাই আছোঁ এনেকৈ গাইজ পাঠশালা ব্ৰিজ পালে আহি কিনে এছা পাঠশালা টাউনত চৰি টাউন নহয় ব্ৰিজৰ তলত আৰু গাইজ এনেকৈ ব্ৰিজৰ তলেদি আহি কিনে এতিয়া আমি আহি আছোঁ চাৰিআলিৰ ফালে আৰু কি কাৰণে আহিছোঁ সকলোখিনি জনাই আছোঁ আৰু ইফালে চাওক মই এটা চাল দেখাই দিলোঁ এনেকৈ আৰু গাইজ চাল দেখাই আমি আহি পাই গ'লোঁ পাঠশালাত থকা ষ্টেট বেংকত বলক এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোকক কিছুমান ইয়াৰে দৃশ্য দেখাওঁ বলক আৰু গাইজ আমি ভিতৰলৈ আহি গ'লোঁ আৰু এইখন হ'ল গাইজ জেনেৰেল ফাৰ্ম মানে আইতাৰ আগতে যিটো শাখাত এখন খোলা আছিল সেই বেংকটো মানে শাখাটো বন্ধ হৈ গ'ল আৰু তাৰ কাৰণে আমি এতিয়া ট্ৰেন্সফাৰ কৰি পাঠশালা বেংকত লৈ আহিছোঁ আৰু এইজন আইতাই খোজকাঢ়ি আহি আছে চাওক এইফালে মূল আৰামত থকা মই সকলোখিনি কাম কৰি দিম তো গাইজ কৰি দি আছোঁ আৰু গাইজ বেংকৰ কামখিনি হৈ যোৱাৰ পিছতে মই এনেকৈ ইয়াত হোটেলত বহি আছোঁ আৰু কিবা এটা সৰুকৈ ইয়াত খাই লওঁ ইয়াতে চাওক চপ এটা লৈছোঁ আৰু এইখিনি আছে আৰু তাৰপিছত দিছে গাখীৰ দিয়া চাহ কাপ বঢ়িয়াকৈ খাই লৈ কিনে এতিয়া ঘৰৰ ফালে আৰু গাইজ কাম চাম হ'ল এতিয়া আমি ঘৰৰ ফালে যাই আছোঁ ইয়াতে বেংকত কামটো হৈ গ'ল তো তাৰপিছত গাইজ ঘৰৰ ফালে এইটো আমাৰ ভূটান ৰোড চাওক পৰা চিধা একদম